যিসকলে আসাম পুলিচত চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ দিছেনে। আকৌ আহি গ'ল নতুনকৈ আসাম পুলিচৰ ভেকেঞ্চি দিছে 3 বছৰ, SC দিছে 5 বছৰ, STP দিছে 5 বছৰ, STH দিছে 5 বছৰ। আৰু ইয়াতে চাওক কিমান পঢ়া লাগিব, কিমান পঢ়া লাগিব। কনিষ্টেবল UB পঢ়া লাগিব হাই ছেকেণ্ডেৰী পাছৰ পৰা, আৰু কনিষ্টেবল AB লাগিব মেট্ৰিক পাছৰ পৰা। দেখিছে হাই ছেকেণ্ডেৰী পাছৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব UB, আৰু AB এপ্লাই কৰিব পাৰিব HSLC মানে মেট্ৰিক পাছৰ পৰা। চাই ল'ব আপোনালোকৰ 16 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট হৈ গ'ল 16 জানুৱাৰী 2025। প্ৰায় 1 মাহ সময় আপোনালোকৰ হাতত আছে। যিসকলে আসাম পুলিচত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ। নতুনকৈ ভেকেঞ্চি পষ্ট ওলাই গ'ল কনিষ্টেবল AB আৰু UB কাৰণে 1715টা পষ্ট ওলাইছে টোটেল। আৰু ইয়াৰ ভিতৰত আপোনাৰ UB আৰু AB ভাগ কৰি দিয়া হৈছে। কনিষ্টেবল UB আছে 1052টা আৰু কনিষ্টেবল AB আছে 663টা পষ্ট। আৰু ইয়াতে ল'ৰা ছোৱালী দুয়োটাই এপ্লাই কৰিব পাৰিব। আৰু পে' কথাটো মই বাদেই দিছোঁ বাৰু, পে' বহুতে 14,000 পৰা 70,000লৈকে উইথ গেট পে' দিছে। আৰু তাৰ লগতে আপোনাৰ কিমান পঢ়া লাগিব সেইটো দিছে। এজ লিমিটেড চাওক আপোনাৰ 18 পৰা 25 বছৰ বয়সৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ৰেহাই দিয়া আছে OBC 3 বছৰ, SC 5 বছৰ, STP 5 বছৰ, STH 5 বছৰ। আৰু UBৰ কাৰণে পঢ়া লাগিব হাই ছেকেণ্ডেৰী পাছৰ পৰা। এইটো চাই ল'ব আপোনালোকে। UBৰ কাৰণে হাই ছেকেণ্ডেৰী পাছৰ পৰা লাগিব, আৰু কনিষ্টেবল ABৰ কাৰণে মেট্ৰিক পাছৰ পৰা বিচাৰিছে দিছেনে। আৰু এইবিলাক হাইট দিছে, হাইটকেইটা চাই ল'ব আপোনালোকে। আৰু তাৰ লগতে ফটো এইবিলাক চাইজবিলাক দিছে, ডকুমেণ্টছৰ চাইজ এইকেইটা ইয়াত দিছে, চাব আপোনালোকে। আৰু কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব চাওক, এইপিনে 16 তাৰিখ মাজত 2025 মানে ডিচেম্বৰৰ 16 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট দিছে 16 জানুৱাৰী 2025। মাত্ৰ 1 মাহ সময় দিছে আপোনালোকে, সোনকালে এপ্লাই কৰক, দেৰি নকৰিব। আৰু যিসকলে অসম পুলিচত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লাই আৰম্ভ কৰি দিব 16 তাৰিখৰ পৰা। মাত্ৰ 1 মাহ সময় দিছে। 1 মাহৰ ভিতৰত আপোনালোকে এপ্লাই কৰি এটাই কৰিব লাগিব। আৰু তাৰ লগতে কিমান দৌৰিব লাগিব দিছেনে। 3200 মিটাৰ দিছে, মেলৰ 14 মিনিট সময় দিছে, আৰু ফিমেলৰ দিছে 1600 মিটাৰ 8 মিনিট দিছেনে। আপুনি 3200 মিটাৰ 14 মিনিটত মেলে কমপ্লিট কৰিব লাগিব, আৰু ফিমেলে 1600 মিটাৰ 8 মিনিট। তো দেৰি নকৰিব, সোনকালে আৰম্ভ কৰক যিসকলে আসাম পুলিচত চাকৰি কৰিম বুলি ভাবিছে। তো ঠিক আছে, বাই বাই।